বন্ধু বান্ধৱীসকল, OPSৰ শেহতীয়া খবৰ। আমাৰ নেশ্যনেল কাউন্সিল JCMৰ অধ্যক্ষ শিৱগোপাল মিশ্ৰা ডাঙৰীয়াৰ মতে 85% OPS চৰকাৰে দিছে আৰু 15%হে বাকী আছে। তেখেতে ক'ব খুজিছে যে UPSত যিখিনি সুবিধা দিছে সেইখিনিত আমাক 85% ইতিমধ্যে চৰকাৰে সুবিধা দিছে, 15% বাকী আছে আৰু এইখিনিও হৈ যাব বুলি কৈছে। তাৰমানে এতিয়া 1000, 1500, 1200, 2000 এনেকুৱা কৈছে। এইটোতো এটা পেঞ্চন নহয়, কিন্তু তাৰ সলনি এতিয়া দৰমহাৰ আধা দিব, ফেমিলি পেঞ্চন দিব, DR দিব, এতিয়া সকলোখিনি সুবিধা আছে। আৰু 10 বছৰ কাম কৰিলে 10,000ৰ লগত DR হৈ অন্ততঃ 12-14,000 মান এটা কিবা দৰমহা হ'ব। কৈছে 1200-1400 পোৱাতকৈ বহুখিনি লাভান্বিত হ'ব। গতিকে তেখেতে কৈছে ময়ো চৰকাৰৰ লগত আলোচনা কৰি নাম যিয়ে নহওক কিয়, UPS হওক বা আৰু কিবা হওক, আমি পুৰণি পেঞ্চনৰ নিচিনা বস্তুটো পাব লাগে। এইলৈ তেখেতে এটা ইণ্টাৰভিউত কথাখিনি কৈছে। কিন্তু আমাৰ কৰ্মচাৰীসকলে কৈ আছে নহয়, যে একেবাৰে হুবহু OPSহে দিব লাগে, আমি UPSৰ সেই সুবিধাখিনি নামানো। এতিয়া আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধুদেৱে তেখেতে কৈছে নামানো বুলি। তেখেতে কৈছে যে আমি নামানো, আমাক হুবহু পুৰণি পেঞ্চনেই দিব লাগে। কিন্তু এইপিনে আমাৰ শিৱগোপাল মিশ্ৰা ডাঙৰীয়াই কৈছে যে নহয়, ইয়াতে সুবিধা ভালেখিনিয়ে দিছে, গতিকে প্ৰায় 85% OPS দিছে আৰু অলপ লাগি আছে, এইখিনি কিবা এটা কৰা যাব বুলি কৈছে। এতিয়া কিমান দূৰ সম্ভৱ, কি কৰিব নাজানো। কৈছে যে NPSতকৈ UPSটো বহুত ভাল, NPS একেবাৰে ঘাটীয়া বস্তু বুলি কৈছে তেখেতে। এতিয়া NPS, UPS, OPS কৰি আৰু কিমান দিন এনেকৈ লৈ থাকিব, তাৰমানে চৰকাৰখনে এনেকৈ অলপকৈ আগুৱাই আছে যেন বেছি দিন আৰু আগবাঢ়ি যায়, সোনকালে যেন পেঞ্চনটো নহয়। একেবাৰে OPS দিলেতো লেঠাতে মৰিল, লেঠা মৰিয়ে গ'ল। গতিকে OPS ডাইৰেক্ট নিদি UPSতে কিছুমান সুবিধা দিছে আৰু তেওঁলোকৰ মতে এইখিনিয়ে মানি ল'ব লাগে। কিন্তু আমাৰ কৰ্মচাৰী আৰু আমাৰ সংস্থা এইটো মানি ল'ব খোজা নাই। মই খবৰ লৈয়ে আছোঁ, সদায় খবৰ লৈ আছোঁ, UPSটো মুঠতে মানি ল'ব খোজা নাই। কিন্তু আমাৰ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই কেনেকৈ কি ভাবিছে মই নাজানো। এতিয়া কথা হ'ল কি, আপোনালোকক মই তেখেতৰ যিটো ইণ্টাৰভিউ হৈছিল সেইটো মই দিম,
আপোনালোকে এটা কাম কৰিব, ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম। ডেছক্ৰিপশ্যনত আপোনালোকে মোৰ ভিডিঅ'টোৰ তলত যিটো লিখা থাকিব যে পুৰণি পেঞ্চনৰ শেহতীয়া খবৰ, সেইটোত টিপি দিলে আপোনালোকে ইয়াৰ লিংকটো মাজত দেখা পাব আৰু তাতে টিপি দিলে আমাৰ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ কথাখিনি শুনা পাব। তেখেতে কি কৈছে, মই যিখিনি কথা ক'লোঁ সেই কথাখিনিয়ে আমাৰ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই কৈছে। গতিকে মই এই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেইটো ভালকৈ চাব। আজিৰ বাতৰি এইখিনিয়ে আছিল। ধন্যবাদ।